আমন্ত্ৰণ জনাইছোঁ। আমি আমাৰ 10,000 প্ৰতিনিধি সাংস্কৃতিক প্ৰতিনিধি উপস্থিত থাকিব আৰু প্ৰায় আমাৰ 16খন সাংগঠনিক জিলাৰ পৰা প্ৰতিনিধি আহিব। ইয়াৰ লগতে আমি উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ ইথনিক আমাৰ জনগোষ্ঠী আছে তেওঁলোকক আমি আমন্ত্ৰণ কৰিছোঁ, যেনেকৈ নাগালেণ্ডৰ পৰা, মণিপুৰৰ পৰা, তো ঠিক তেনেকৈ ত্ৰিপুৰাৰ পৰা আহিব সাংস্কৃতিক দল। আমাৰ আৰু দাঁতিকাষৰীয়া যি আমাৰ ৰাজ্য অৰুণাচলৰ পৰা তেওঁলোকৰ আদি, গালো, নিচি, তাগিন, আপাতানি যিসমূহ আমাৰ আবতানি ক্লেনৰ হয় এই জনগোষ্ঠীসমূহ আমি আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকৰ পৰা সাংস্কৃতিক দল আহিব আৰু ইয়াতে আমি এটা টাৰ্গেট এটা লৈছোঁ যে প্ৰত্যেক বছৰে আমি ইউথ আইকন যাক লৈ আমি অনুপ্ৰেৰণা লাভ কৰোঁ। এনেকুৱা ধৰণৰ যোৱা বছৰ যেনেকৈ সোনাম ৱাংচুক গোৱামুখত মিচিং ইউথ ফেষ্টিভেলত আহিছিল, ঠিক তেনেকৈ এবাৰ শচীন তেণ্ডুলকাৰক আমি আমন্ত্ৰণৰ কাৰণে এটা পৰ্যায় আমি পাইছোঁগৈ। তো নিশ্চিতভাৱে তেখেত যদি আমাৰ মাজত উপস্থিত থাকে তেনেহ'লে নৱপ্ৰজন্মসকলে নিশ্চিতভাৱে অনুপ্ৰাণিত হ'ব। আৰু এই যি মিচিং যুৱ মহোৎসৱটিক আমি আমাৰ নিজৰ যি পৰম্পৰাগত স্বকীয় কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ লগতে এইখনক যাতে আমি বিশ্ব দৰবাৰত নিব পাৰোঁ। যিহেতু আমি সদায় কৈ থাকোঁ, ভূপেন দায়ে কৈছিলে যে মিচিংসকলৰ যিটো 3টা কৃষ্টি সংস্কৃতি বা 3টা বিষয়বস্তু পৃথিৱীৰ কোনো জনগোষ্ঠীৰ লগত কম্পেয়াৰ নহয় বুলি কৈছে। ঐনিতমৰ কলি, আমাৰ যি ড্ৰেছ, আমাৰ যি ড্ৰেছৰ কাৰণে বনোৱা যি তাঁতশালৰ এই বিষয়বস্তুবিলাক, গোটেই কথাটোক লৈ এতিয়া আমি সাধাৱধি বৈ থাকিলে নহ'ব। গতিকে এই 10ম সংখ্যক যি মিচিং যুৱ মহোৎসৱৰ জৰিয়তে এইবাৰ আমি এই মহোৎসৱটিক যাতে ইণ্টাৰনেশ্যনেল পৰ্যায়ত নিব পাৰোঁ, তো ইয়াৰ কাৰণে আমি য'ত পৰণাচি চেষ্টা কৰিছোঁ। তো নিশ্চিতভাৱে আপোনালোকৰ জৰিয়তে আমি অসমৰ প্ৰতিজন ব্যক্তিক, প্ৰতিজন আমি ৰাইজক আহ্বান জনাইছোঁ যাতে এই যি কাৰেং বগীবিললৈ সকলোৱে যাতে মিচিং যুৱ সংস্কৃতি উপভোগ কৰিবলৈ আহে আৰু ইয়াতে এটা নতুনত্ব যি পৰম্পৰাগতভাৱে আমি যি আয়োজন কৰোঁ তাক নিশ্চিতভাৱে ৰাইজে দেখিব।